কি মাল আছে? চলিং আছে। চলিং 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 কেইটন লোড আছে? 10 টন মান হ'ব। হা ইমান মানে 10 টন মাত্ৰ লোড হ'ব। হা ফলচনাৰ বডি না। হা ফলচনাৰ বডি। হয়তো এইটো কি কিমান টন লোড আছে? হা 11 টনৰ বডি। কিমান এমভি কিমান টন? এমভি তো আমি মই গম নাপাওঁ। এনফট চালান আছে না নাই? মই গম নাপাওঁ। চালান আছে না নাই? এইটো মালিক এজনে চালান আছে না নাই? চালান চালান আছে না নাই? চালান আছে না নাই? মই হিন্দী বান মই কি জানো মই সেইবিলাক গম নাপাওঁ কাৰণ চলি আছে মই গম নাপাওঁ মই হিন্দী মানে চালান আছে না নাই? মেনেজ হৈ চলি আছে নেকি? কিমান টকাকে মেনেজ কৰি চলি আছে দি আছা এমভি? সেইটো মই গম নাপাওঁ। হা ফৰেষ্টত কিমান টকাকে দি আছা? খৰচত কিমান টাকা দেই গেটত কিমান দিয়া? গেটত কিমান দিব লাগে? গেটত 700 টকা দিব লাগে। একবাৰে দিছিলোঁ 700 টকা দিছিলোঁ মই একবাৰ। কোনখন গেটত? এই চালমাৰা পাৰ হয়। হা চালমাৰা পাৰ হয়। চালমাৰা পাৰ হয়? কোন চালমাৰা? চালমাৰা বজাৰ আছে না চালমাৰা পাৰ হয়। এই মালটো ক'ৰ পৰা আনিছা? এইটো কি বুলি কয় আলবানী নাপাতে কাৰ এলেকা মালিক কাই চলি আছে কাই মহলটো চলি আছে কাই কি গম নাপাওঁ দাদা। চালান আছে নে নাই? চালান এই পাঠকৰ মাল পাঠকৰ চালান আছে নে নাই? চালান আছে তাত দিয়া নাই তাৰ লগতে আছে কাৰ লগত চালান নহকে গাড়ী এনেকে আনিব পাৰে? কেঁচৰত আছে চালান পাঠকৰ মাল হ'লে তাৰমানে চালান নহকে আনিব পাৰে? নাই তাৰ চালান ফৰেষ্টত আছে কিমান টকাকে দি আছে? নাই দিয়া নাইতো এনে আনিব দে ফৰেষ্টে নাই পাঠকৰ হেৰি আছে যে কি ফৰেষ্টৰ লগত মান্থলি আছে? তাৰমানে তাৰ চালান আছে কিবা মান্থলি আছে কিবা আছে নাজানো সেইগিলা কোন পাঠক কি নাম পাঠকৰ নাম কি অৰিজিনেল নামটো কওক? উত্তম পাঠক বুলি কয় উত্তম পাঠক ক'ত ঘৰ? এই ইফালে আপোনাৰ মানে উত্তম পাঠকে চলাই আছে এই মহলটো পুৰা? নহয় চিণ্ডিকেটটো পুৰা উত্তম পাঠকৰ আণ্ডাৰত চলে? নহয় চব গাড়ী নহয় চব গাড়ী নহয় কিমান কেইখন চলে? তাৰ কেইখন বা আছে ফৰেষ্টত কিমান টকাকে দিয়ে? গম নাপাওঁ সেইটো আপোনালোকে ৰাস্তাত আহোঁতে কিমান টকাকে দিয়ে গেটত? নাই গেটত দিয়া নাইতো আপোনালোকৰ কৰ্মচাৰীয়ে কৈছে 700 টকাকে দিব লাগে। সেই নাজানোতো হিন্দী মানে আপুনি কোনোবা লোকেল মানুহ জড়িত হৈছে নেকি চলত? নাই নাই আমি শুনা পাই আছোঁ এনেকৈ নামটো বাৰু আমি লগত ইমান অভাৰলোড গাড়ী এনফৰ্চমেণ্টক কিমান টকাকে দি আছে মান্থলি? মোক মই খালি কমিশ্যনহে পাওঁ মালিকে অৰ্ডাৰ দিয়ে অঁ আপোনাৰ হাতত চালান নাই? নাই মোৰ হাতত দিয়া নাই কেইচেম মাল আহিছে? এতিয়া 17 চেম্বাৰ আছে 17 আপুনি কেনেকৈ গম পালে যদি চালানে নাই? 18 বডি হিচাপত আমি গম পাইছোঁ বডিটো ওপৰতো উঠিছে সেইকাৰণে XMBC আছে XMBC কিমান 16 চেমৰ বডি 16 চেম্বাৰ কেইটন মাল আছে মালটো? এইটো ক'ব নোৱাৰো অভাৰলোড চলিছে সম্পূৰ্ণ 16 চেম্বাৰ বডি 1 চেম্বাৰ ওপৰত আছে 17 আছে এইখিনি জানো ওজন কৰা নাই আমি ওজন কৰি চাওঁ নাই বডি হিচাপত আইডিয়া কৰি কৈ আছোঁ কিমান টকাত আচলতে মেনেজ কৰি চলি আছে সেইটো গম নাপাওঁ মই সেই কমিশ্যন পাওঁ মোক অৰ্ডাৰ দিয়ে মই লৈ আহোঁ বাছ ক'ত ফেলব লাগে সেইটো ফেলো ক'ত ঘৰ? সৰ্বগত ক'ৰ পৰা আনিছে মালটো? কালপানী পৰা চালান আছে নে নাই? আছে দিয়কচোন চালানখন দিয়ক। চালানটো অনলাইন কাটা আছে অনলাইন কাটছে চালান মোবাইলত আছে মোবাইলটো দেখাই দিলি হ'ল। দে গেটত কিমান টকাকৈ দিয়ে? গেটত চালান কাটি এণ্ট্ৰি কৰাটো 200 টকা লয় 200 টকা লয়। আপোনালোকৰ এখন গাড়ী 700 টকা লোৱা বুলি কৈছে। সেইটো আমি গম নাপাওঁ এতিয়া এখনে গাড়ী এখনে মাল আহিছে এনফৰ্চমেণ্টক কিমান টকাকৈ দি আছে মান্থলি? নাই আমি এনেকৈ মাইলেজ কৰা নাই কেনেকৈ দি আছে? চালান কাটি লৈ আহোঁ সেইফালে আহে চালান কাটি লৈ আহোঁ 200 টকা দি ঘৰ ফৰেষ্টে লৈ এনফৰ্চমেণ্টে এৰি দিয়ে গাড়ী এণ্ট্ৰি কৰে এণ্ট্ৰি কৰাৰ নামত 200 টকা লয়। আপোনালোকৰ চালানখন দেখক। আমি দেখা পাইছোঁ যে এইটো ৰাস্তাৰে আমাৰ এনেকৈ অভাৰলোড গাড়ীসমূহ অহা যোৱা কৰে আৰু ইয়াৰ ফলত আমি ৰাইজে অতি দুখিত হৈছোঁ যে আমাৰ ফৰেষ্ট বিষয়াইও এতিয়ালৈকে কোনো ধৰণৰ ইয়াত হস্তক্ষেপ কৰা নাই আৰু প্ৰশাসন বিষয়াও আমাৰ একো দেখিও নেদেখা ভাও ধৰি আছে। আমাৰ সাধাৰণ জনতাই যদি হেলমেট পৰিধান নকৰে তেতিয়াহ'লে আমাৰ ফাইন কাটে, কিন্তু এনেধৰণে অভাৰলোড গাড়ীসমূহ চলি আছে তেওঁলোকৰ কিয় দৃষ্টিগোচৰ পৰা নাই। আমি এইটোৱে দাবী জনাইছোঁ অতি শীঘ্ৰে আমাৰ এইবোৰ কাম বন্ধ কৰক, নহ'লে ৰাইজে ইয়াতকৈ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব। ধন্যবাদ। এইটো এতিয়ালৈকে আমি একো ধৰিব পৰা নাই। আমি ৰাইজে আমি এনেধৰণৰ গাড়ীসমূহ ৰখাইছোঁ। আমি আজি আমাৰ এই স্কুলসমূহ আছে, ছাত্ৰ ছাত্ৰীসমূহ এই ৰাস্তাৰে অহা যোৱা কৰে, কিন্তু কোনো ধৰণৰ বাধা আমি চৰকাৰৰ পৰা দেখা পোৱা নাই এতিয়ালৈকে। অভাৰলোডৰ সমান্তৰালভাৱে অধিক স্পীডত আচলতে গাড়ীসমূহ চলাইছে হয় দেখিবলৈ পোৱা গৈছে, যাৰ ফলত কি ক'ব? হয়, এই কাৰণসমূহ এনেকুৱাই যে আমাৰ গাড়ীসমূহৰ কোনো বাধা নাই, চৰকাৰৰ কোনো আমাৰ প্ৰশাসনৰ কোনো বাধা নাই, সেইকাৰণে আমাৰ এই ৰাস্তাৰে এনেধৰণে চলিবলৈ তেওঁলোকে সক্ষমতা লাভ কৰিছে। আচলতে পৰিবহণ বিভাগক মেনেজ কৰি চলি আছে নেকি?
আমিতো এতিয়ালৈকে এনেধৰণৰ কোনো তথ্য পোৱা নাই, আৰু যদিহে তথ্য পোৱা যায় আমি